বাৰিষা কালত বানপানী আৰু আবদ্ধ হৈ থকা পানীৰ বাবে মুকলি নলাৰ জৰিয়তে কৰা জলসিঞ্চন অসমত কাৰ্যক্ষম নহয় বুলি প্ৰমাণিত হৈছে। এই নলাসমূহক মেৰামতি আৰু ৰক্ষণাবেক্ষণো অত্যন্ত ব্যয়বহুল হোৱাৰ লগতে ইয়াৰ বাবে দীঘলীয়া সময়ৰ প্ৰয়োজন হয়। মই অতি আনন্দেৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সেই দূৰদৰ্শী তথা বলিষ্ঠ পদক্ষেপৰ কথা ঘোষণা কৰিব বিচাৰিছোঁ, যাৰ অধীনত এতিয়াৰে পৰা জলসিঞ্চনৰ বাবে উচ্চ চাপযুক্ত পাইপলাইনৰ বিতৰণ নেটৱৰ্কৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উচ্চ চাপযুক্ত পাইপলাইনৰ বিতৰণ নেটৱৰ্কৰ ফলত কেৱল ভূমি অধিগ্ৰহণৰ খৰচ বা পানীৰ অপচয় হ্ৰাস পোৱাই নহয়, বৰঞ্চ ইয়াৰ জৰিয়তে প্ৰকল্পসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰাৰ অতিৰিক্ত সুবিধাও পোৱা যাব। ই অতি কম সময়ৰ ভিতৰত ৰাজ্যৰ কৃষিখণ্ডলৈ এক অভূতপূৰ্ব বিপ্লৱ কঢ়িয়াই আনিব। পাইপলাইনযুক্ত বিতৰণ নেটৱৰ্কৰ সৈতে ক্ষুদ্ৰ আৰু মজলীয়া উত্তোলিত জলসিঞ্চন আঁচনিসমূহক চিনাক্ত আৰু ৰূপায়ণ কৰিবলৈ বৰাক, সোৱণশিৰি, মানা, বেকী, পুঠিমাৰী, জীয়াভৰলী, ধনশিৰি, কপিলী আদিৰ দৰে নদীত খৰাং বতৰতো ভূপৃষ্ঠৰ পানীৰ উপলব্ধতাৰ এক বিতং মূল্যায়ন কৰা হ'ব। এই লক্ষ্যত উপনীত হ'বৰ বাবে আমাৰ চৰকাৰে অহা 5 বছৰত প্ৰায় 3000 কোটিৰ পৰা 4000 কোটি টকাৰ অনুমানিক বিনিয়োগেৰে উচ্চাকাংক্ষী জলসিঞ্চন সম্প্ৰসাৰণ কাৰ্যসূচী হাতত লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে।